ভোট বেংকৰ স্বাৰ্থত আগতে কংগ্ৰেছ দলে মিয়াসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এতিয়া বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি ভোট বেংক অটুট ৰখাৰ বাবে এই পৰিকল্পনাবোৰ কৰি আহিছে। ইতিমধ্যে ইয়াক অসমীয়া ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। কা নামানো বুলি 4জন শ্বহীদ হৈছে। গতিকে তথাপিও এই অসমৰ জাতিদংশী নাগৰিকত্ব আইন সংশোধন কৰি বিজেপিয়ে আগন্তুক দিনত চৰকাৰ তিষ্ঠি থাকিবৰ কাৰণে অবৈধ হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদানেৰে এই ব্যৱস্থাবোৰ কৰি থকা দেখা গৈছে। গতিকে অসমত আচলতে যি জনবিস্ফোৰণ, আচলতে শিক্ষাৰ যিটো ব্যৱস্থা, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ পৰিৱৰ্তে কি হৈছে, এই যিবিলাক মূল ইস্যুক ডাইভাৰ্ট কৰাৰ কাৰণে সাম্প্ৰদায়িক ইস্যু লগাই দি এটা হিন্দু মুছলমানৰ যি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা দেখা গৈছে। আমি ক'ব বিচাৰিছোঁ যে শিক্ষাৰ প্ৰসাৰৰ কাৰণে ছাত্ৰ ছাত্ৰী অনুপাতে বিদ্যালয়সমূহ শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই হিচাপে আমি সজাগতা সৃষ্টি কৰিব লাগে। বাল্য বিবাহ, যিবিলাক অসামাজিক কাম আছে, এইবিলাক বন্ধ কৰিলেহে আমাৰ যিবিলাক জনবিস্ফোৰণ কমিব। গতিকে আমি মিয়া সমাজও আমাৰ কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰে আমাক সহযোগ কৰাৰ প্ৰশাসনে আমাক সহযোগ কৰাৰ দৰকাৰ আছে। আমি বাল্য বিবাহ বন্ধ কৰিলে, শিক্ষাৰ প্ৰসাৰ বাঢ়িলে নিশ্চয় আমাৰ সমাজত এই যিটো জনবিস্ফোৰণ নিশ্চিতভাৱে কমিব। এই আশা আমি কৰিব পাৰোঁ।